নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আজি বনাবলৈ লৈছোঁ ৰঙালাও আৰু কোমোৰা মাছৰ সৈতে। চাই থাককচোন আমি কেনেকৈ বনাওঁ। মই ইয়াত কেৰাহীটো পাতি লৈছোঁ। কেৰাহীটো ক'লা বুলি নাহাঁহিব দেই, আগতেও কৈছোঁ মই। এতিয়া কেৰাহীটো গৰম হয়, তাতে অলপমান তেল দি দিছোঁ। তেলতে দি দিছোঁ কেইটামান মিঠি গুটি, দুখিলা তেজপাত আৰু কেইটামান নহৰু। ৰঙালাও কোমোৰা তৰকাৰীত নহৰু তেলত দিলে খাবলৈ ভাল লাগে। আপোনালোকে যদি বেয়া পায় নিদিলেও হ'ব, কিন্তু আমাৰ ঘৰত সকলোৱে ভাল পায়, গতিকে নহৰু দি দিছোঁ তেলতে 4-5 ফুটমান। এতিয়া এইখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ গ'ল। ইয়াতে এতিয়া দি দিম কোমোৰা আৰু ৰঙালাওখিনি। এতিয়া ইয়াতে এড কৰিম হালধি, সোৱাদ অনুসৰি নিমখ আৰু আদা, নহৰু, জালুক আৰু জলকীয়া এটা পেষ্ট। এতিয়া ইয়াতে এড কৰিছোঁ অকণমান জিৰা গুড়ি, অকণমান দিছোঁ আৰু একেবাৰে লাষ্টত এড কৰিম ইয়াতে অলপমান জ্বলা খাওঁ। আপোনালোকৰ যদি জ্বলা খোৱা নাই চৌদাহালো দিব পাৰে। মই জ্বলা খোৱা আছোঁ যিহেতু আমি ইয়াতে দিছোঁ। জ্বলা শাক দিলে মানে বেছি খাবলৈ ভাল হয়। এতিয়া এইখিনি এনেকৈ ঢাকি কিছু সময় সিজাই ল'ম। আচলতে দেখিছেনে কিমান পানী ওলাই আহিলে কোমোৰাত, কিন্তু পানী থকা এতিয়ালৈ বৰ্তমান মই পানী এড কৰা নাই। পিছত যদি এইখিনি কমি যায় তেতিয়াহ'লে অকণমান পানী এড কৰিম ইয়াতে। সিজি গ'ল। এতিয়া এড কৰি দিছোঁ অলপ উতলাই থোৱা গৰম পানী। এড কৰিলোঁ মাছ, কাৱৈ মাছ, কান্ধুলি মাছ এনেকৈ মিলাই পেলাই দিছোঁ। আৰু ঢেকীয়া মচু 2 পিচমান আছিলে, গোটেইখিনি মিলাই পেলাই দি দিছোঁ। এতিয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। একেবাৰে কম সময়তে হয়। খাৰ নিদিয়াকৈও বনাই খাব পাৰি যদি খাৰ খাব নোৱাৰে। কিছুমান নহয় কিবা খাৰ খোৱাত অসুবিধা থাকিলে, কিন্তু খাৰ নিদিলে মানে বহুত সময় লাগে সিজিবলৈ। আৰু খাৰ দিলে যে খাবলৈ বেছি ভাল, সেইটো কাৰণে আমি খাৰ দি বনাইছোঁ। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰিবচোন। আজিলৈ আহিছোঁ, বাই।